আজি বৃহস্পতিবাৰ ২০২৫ চনৰ ১০ এপ্ৰিল। আজি আন্তৰ্জাতিক ভাতৃভগ্নী দিৱস। ভাতৃ আৰু ভগ্নীৰ মৰম চেনেহৰ অনন্য মধুৰ বন্ধনক সন্মান আৰু উৎসাহিত কৰাৰ লগতে স্মৃতি ৰোমন্থন আৰু সহৃদয়তাৰে এই সোণহেৰীয়া সম্পৰ্ক সজীৱ কৰি ৰখাৰ উদ্দেশ্যে প্ৰতি বছৰে ১০ এপ্ৰিলৰ দিনটো আন্তৰ্জাতিক ভাতৃভগ্নী দিৱস হিচাপে উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ছেমুৱেল হানিমেনৰ জন্মদিন। ১৭৭৫ চনৰ ১০ এপ্ৰিলত ছেক্সনীৰ মেইচেনত জন্ম হৈছিল হোমিঅপেথি নামৰ বিকল্প চিকিৎসা পদ্ধতিৰ জনক জাৰ্মান চিকিৎসাবিদজনৰ। তেওঁৰ জন্মদিনটো বিশ্ব হোমিঅপেথি দিৱস হিচাপেও উদযাপন কৰা হয়। কিশোৰী আমনকাৰৰ জন্মদিন। ১৯৩২ চনৰ ১০ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ বম্বে প্ৰেছিডেন্সিত জন্ম হৈছিল পদ্ম বিভূষণ আৰু সংগীত নাটক অকাডেমীৰ ফেলোশ্বিপেৰে সন্মানিত বিশেষ ধ্ৰুপদী গায়ন শৈলীৰ বাবে জনাজাত জয়পুৰ ঘৰানাৰ প্ৰসিদ্ধ শাস্ত্ৰীয় কণ্ঠশিল্পীগৰাকীৰ। ইভা আছাউৰ জন্মদিন। ১৯৪০ চনৰ ১০ এপ্ৰিলত শিৱসাগৰত জন্ম হৈছিল এৰাবাটৰ সুৰ, শকুন্তলা, মণিৰাম দেৱান, প্ৰতিধ্বনি আদি চলচ্চিত্ৰত অভিনয় কৰা অসমীয়া চলচ্চিত্ৰৰ খ্যাতনামা অভিনেত্ৰীগৰাকীৰ। মোৰাৰজী দেশাইৰ মৃত্যু। ১৯৯৫ চনৰ ১০ এপ্ৰিলত ৯৯ বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল ভাৰতৰ প্ৰথম অকংগ্ৰেছী চৰকাৰৰ মুৰব্বী, দেশৰ ষষ্ঠ প্ৰধানমন্ত্ৰী তথা ভাৰত ৰত্নৰে সন্মানিত গান্ধীবাদী ৰাজনীতিবিদজনৰ। কৃষ্ণগহ্বৰৰ প্ৰথম ছবি। ২০১৯ চনৰ ১০ এপ্ৰিলত জ্যোতিৰ্বিজ্ঞানীসকলে তাৰকাৰাজ্য M87ৰ কেন্দ্ৰত থকা কৃষ্ণগহ্বৰৰ প্ৰথম ছবি প্ৰকাশ কৰে। ইভেণ্ট হৰাইজন টেলিস্কোপৰ দ্বাৰা বন্দী কৰা এই ছবিয়ে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ ব্যাখ্যা প্ৰমাণিত কৰিছিল। ছ'চাইটি ফৰ প্ৰিভেনশ্যন অৱ ক্ৰুৱেলিটি টু এনিমেলছ প্ৰতিষ্ঠা। ১৮৬৬ চনৰ ১০ এপ্ৰিলত পশুপ্ৰেমী হেনৰী বাৰ্গে ৰাছিয়া আৰু ইউৰোপত পশুৰ ওপৰত মানুহৰ নিষ্ঠুৰ অত্যাচাৰ দেখা পায়। ইয়াৰ প্ৰতিৰোধৰ বাবে নিউয়ৰ্কত আমেৰিকান ছ'চাইটি ফৰ দ্য প্ৰিভেনশ্যন অৱ ক্ৰুৱেলিটি টু এনিমেলছ অৰ্থাৎ ASPCয়ে প্ৰতিষ্ঠা কৰে। ছেফটিপিনৰ পেটেণ্ট। ১৮৪৯ চনৰ ১০ এপ্ৰিলত নিউয়ৰ্কৰ উদ্ভাৱক ৱাল্টাৰ হাণ্টে ধাতুৰে নিৰ্মাণ কৰা ছেফটিপিনৰ পেটেণ্ট লাভ কৰে। পিছত তেওঁ $৪০০ এই উদ্ভাৱনী অধিকাৰ বিক্ৰী কৰিছিল। লণ্ডনত প্ৰথম কলৰ বিক্ৰী। ১৬৩৩ চনৰ ১০ এপ্ৰিলত প্ৰথমবাৰৰ বাবে লণ্ডনত কলৰ বিক্ৰী আৰম্ভ হয়। উদ্ভিদবিদ আৰু বনৌষধবিদ থমাছ জনছনে লণ্ডনৰ আধুনিক স্মিথফিল্ড মাৰ্কেটৰ ওচৰৰ স্নো হিলত থকা নিজৰ দোকানত প্ৰদৰ্শন কৰিছিল বাৰ্মুদাৰ পৰা আমদানি কৰা কলৰ থোক। আৰ্য সমাজৰ প্ৰতিষ্ঠা। ১৮৭৫ চনৰ ১০ এপ্ৰিলত স্বামী দয়ানন্দ সৰস্বতীয়ে ঔপনিৱেশিকতা, সামাজিক অন্যায়, ধৰ্মীয় গতানুগতিকতাৰ বিৰুদ্ধে সমাজ সংস্কাৰ আৰু বৈদিক জীৱনশৈলী পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে মুম্বাইত আৰ্য সমাজ প্ৰতিষ্ঠা কৰে। মাউণ্ট টেম্বুৰাৰ উৎকীৰ্ণ। ১৮১৫ চনৰ ১০ এপ্ৰিলত ইতিহাসৰ বৃহত্তম আগ্নেয়গিৰি হিচাপে পৰিগণিত মাউণ্ট টেম্বুৰা আগ্নেয়গিৰি উৎকীৰ্ণ হয়। ইণ্ডোনেছিয়াৰ চুম্বাৱা দ্বীপৰ এই উৎকীৰ্ণত প্ৰায় ৭০,০০০ লোকৰ মৃত্যু হৈছিল। মন্দিৰত অগ্নিকাণ্ড, ১১১ জনৰ মৃত্যু। ২০১৬ চনৰ ১০ এপ্ৰিলত কেৰালাৰ পাৰ্বুৰৰ পুতিংগাল দেৱী মন্দিৰত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। আতচবাজি বিস্ফোৰণৰ ফলত হোৱা এই মৰ্মান্তিক দুৰ্ঘটনাত ১১১ জন লোকৰ মৃত্যু আৰু ৩৫০ জনতকৈ অধিক আহত হয়। জৈৱিক অস্ত্ৰ চুক্তিত স্বাক্ষৰ। ১৯৭২ চনৰ ১০ এপ্ৰিলত ১৫০খনতকৈও অধিক দেশে জৈৱিক অস্ত্ৰ চুক্তিত স্বাক্ষৰ কৰি জৈৱিক আৰু বিষাক্ত অস্ত্ৰৰ বিকাশ, উৎপাদন আৰু মজুত নিষিদ্ধ কৰে। এয়া আছিল এটা সম্পূৰ্ণ শ্ৰেণীৰ অস্ত্ৰ নিষিদ্ধ কৰা প্ৰথমখন আন্তৰ্জাতিক চুক্তি। টাইটানিকৰ শেষ যাত্ৰা। ১৯১২ চনৰ ১০ এপ্ৰিলত RMS টাইটানিকে ইংলেণ্ডৰ ছাউথহম্পটনৰ পৰা নিউয়ৰ্ক অভিমুখে প্ৰথম আৰু অন্তিম যাত্ৰা আৰম্ভ কৰে। ৪ দিনৰ পিছত আইচবাৰ্গত খুন্দা মাৰি জাহাজখন ডুব যায় আৰু এই শোকাবহ ঘটনাত ১৫০০ৰো অধিক লোকৰ মৃত্যু হয়। জাৰ্মানীৰ সৈতে অষ্ট্ৰিয়াৰ একত্ৰীকৰণ। ১৯৩৮ চনৰ ১০ এপ্ৰিলত অষ্ট্ৰিয়াত অনুষ্ঠিত গণভোটত ৯৯.৭% নাগৰিকে অষ্ট্ৰিয়া আৰু জাৰ্মানীৰ ৰাজনৈতিক একত্ৰীকৰণৰ আঞ্চলাছত অনুমোদন জনায়। দেশখনক জাৰ্মানীৰ অন্তৰ্ভুক্ত কৰা এই ভোটদান মুক্ত বা গোপনীয় নাছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।